তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আচলতে অসমত হৈছে কি, এটাৰ পিছত এটা মাৰ্ডাৰ হৈ থকা অৱস্থাত এতিয়া আকৌ যিহেতু এতিয়া পিকনিকৰ এটা টাইম, তো পিকনিকৰ টাইমত প্ৰথমতে ধৰ্মেন্দ্ৰ নাথ তেওঁ গৈছিল পিকনিক খাবলৈ 25 তাৰিখে। পিকনিক খাই উভতি অহা নাছিল ঘৰলৈ। তাৰ লগত আচলতে হৈছিল কি, ৰাইজে এটাৰ পিছত আনটো মন্তব্য দিয়াইছিল আৰক্ষীক যে তাৰ লগত কিবা বেয়া হৈছে। তথাপিও পুলিচে একো কৰা নাছিল। ফলত আজি ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ এখন পিকনিক স্থলীৰ অলপ দূৰতে বান্ধি ৰখাত উদ্ধাৰ কৰা হৈছে। লাশ মৃত অৱস্থাত তেওঁক উদ্ধাৰ কৰা হৈছে। চাৰিওফালে পৰা মানুহ এনেকুৱাকে ইয়াক চাব আহি আছে আৰু সকলো সময়ত 25 তাৰিখৰ পিছৰ পৰা নতুন নতুন মনত মানুহৰ কুৱেশ্যন আহিছিল যে ইয়াক সঁচাকৈ মাৰ্ডাৰ কৰা, ইয়াক মাৰি পেলোৱা হৈছিল নেকি। অন্ত পৰিল আজি ইয়াক সঁচাকৈ মাৰি পেলোৱা হৈছে নে নাই, পৰীক্ষাত তদন্তত ওলাব। আপোনালোকে চাওক ভিডিঅ'। ৰাস্তা ভাঙি আছে, এনেকৈ হাতযোৰ কৰি আছে। এটা কি হ'ব, উপায়টো নাই। আজি 6 দিন 7 দিন হ'ল তেওঁলোকে অতি দুখ আৰু পৰিতাপেৰে জনাব লগা হৈছে, যোৱা 25 তাৰিখৰ পৰা বনভোজ খাবলৈ আহি নিৰুদ্দেশ হৈ থকা ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ ইতিমধ্যে সেই পথাৰৰ ওচৰত মানে য'ত বনভোজস্থলীৰ কিছু দূৰত্বত ইতিমধ্যে প্ৰত্যক্ষ কৰা হৈছে। এটা পানীজুলিত বান্ধি থোৱা অৱস্থাত সেই মৃতদেহ আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু ধৰ্মেন্দ্ৰ নাথৰে যে মৃতদেহ এইটো প্ৰায় নিশ্চিত হৈছে। আৰু আমাৰ আৰক্ষী প্ৰশাসন গোটেইখিনি আহিছে, ৰাইজৰ একেবাৰে চাৰিওফালে একেবাৰে হিলদল এটা অৱস্থা। গতিকে আমি এই মৃতদেহ মানে উদ্ধাৰ হোৱাৰ পিছতে ৰাইজৰ পক্ষৰ পৰা এটা ধ্বনি উঠিছে যে যিসকল কালপ্ৰিত, যিসকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে, সেইসকলক যাতে এটা দৃষ্টান্তমূলক সাক্ষী মানে এটা দৃষ্টান্তমূলক শাস্তি যাতে হয়, ভৱিষ্যতে যাতে এনেধৰণৰ দুৰ্বৃত্তই আৰু এনেধৰণৰ কুকৰ্মত লিপ্ত হ'বলৈ যাতে সাহস গোটাব নোৱাৰে। সকলোৱে যাতে এই এটা দৃষ্টান্ত লৈয়েই মানে আমাৰ সমাজখনত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আগবাঢ়ি এতিয়া ৰাইজ ইতিমধ্যে মানে সংঘবদ্ধ হৈছে। ইয়াৰ দোষীসকলক কৰায়ত্ব মানে ইতিমধ্যে যিটো দুগৰাকী হৈছে আৰু বাকীসকলকো কৰায়ত্ব কৰি অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপিত হৈছে। যিসকল পলাই আছে তেওঁলোক ধৰা পৰিব নিশ্চিতভাৱে, কাৰণ ইতিমধ্যে মূল যিটো দুগৰাকী অভিযুক্ত তেওঁলোক মানে ধৰা পৰিছে। আৰু আমি আশা কৰিছোঁ আমি তেওঁলোককো আমাৰ পুলিচ প্ৰশাসনে নিশ্চয় অচিৰেই কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব। আৰু এই শেষজনলৈকে যি অভিযুক্তসকলৰ শেষজনলৈকে মানে কৰায়ত্ব নকৰালৈকে আমাৰ ৰাইজ শান্ত নহয় আৰু উচিত শাস্তি নোপোৱালৈকে আমাৰ সংগ্ৰাম, আমাৰ এই প্ৰতিবাদী আন্দোলন আমাৰ ৰাইজে অব্যাহত ৰাখিব। কি দেখিলো, মই মানটো ৰাস্তা দেখিলো, পুলিচৰ মতত চোৰ, পুলিচৰ চোৰ, পুলিচৰ চোৰ। পুখুৰীবিলাক চাই আছে, তাৰ